সৰুতে পাইছোঁ নাই ঔ মানে কি হয় ঔটেঙা এতিয়া চোৱা প্ৰথম কাহিনীটোলৈ এজন ৰজাৰ দুজনী কি আছিল ৰাণী বা ঘৈণীয়েক একে হয় নাই ৰাণী আছিল তেওঁ দুয়ো কি হ'ল গৰ্ভৱতী হ'ল মানে মাক হ'ল প্ৰথম যিজনী বৰ ৰাণী আছিল এটি ল'ৰা আৰু সৰু যোনজনী ৰাণী আছিল তাইৰ কি হ'ল এটা ঔটেঙা জন্ম হ'ল কি জন্ম হ'ল ঔটেঙা জন্ম হ'ল সেই দেখি সৰু ৰাণীয়ে মনত বৰ দুখ পালে আৰু সেইবাবে সেই ঔটেঙাটো কি কৰিলে নিজে নথৈ কিনে কি কৰিলে চোৱা পাতনি অথনি চোৱা পাতনি মানে কি বুলি কৈছিলোঁ মনত আছে নাই আমি য'ত ভাত যিবিলাক খোৱা জোঠা ভাতবিলাক পেলাওঁ তাকে কি বুলি কোৱা হয় চোৱা পাতনি আৰু তাত কি হ'ল ঔটেঙাটো ৰাণীজনীয়ে দলিয়াই কিনে পেলাই দিলে তাৰপিছত কিন্তু দেখা গ'ল দিনটো ৰাণীয়ে কাম কৰি আৰু যেতিয়া শুবৰ সময়ত ঔটেঙাটো নিজে বাগৰি আহি কিনে মাকৰ ওচৰত শুই থাকেহি ঔটেঙাটো তেনেকৈ লাহে লাহে কি হ'ল তেনেকৈ দিন বাগৰি আহিবলৈ ধৰিলে তেনেতে এদিন ঔটেঙাটো দুপৰীয়া মানুহ দুনুহ কোনো নথকাত কি হ'ল বাগৰি গৈ নদীৰ পাৰত কি কৰিলে কোনো মানুহ দুনুহ নথকাত নৈৰ পাৰত ঘাটত অলপ ৰৈ থাকিলে তেনেতে সেইফালেদি মানে বেলেগ ৰাজ্যৰ পৰা ৰাজকোঁৱৰ মানে জানা নাই ৰজাৰ পুতেক এজন ফুৰিবলৈ আহিছিল সি মানে বহুত ভাগৰ লগাত নদীৰ ওচৰতে গছ এজোপাৰ ওচৰত বহিলে দেখিছে যে ঔটেঙা এটা মানে এইফালে বহি আছে আনফালৰ পৰা ঔটেঙা এটা বাগৰি আহি কিনে অলপ ৰলে লৈ কিনে ঔটেঙাটোৰ পৰা কি কৰিলে বহুত ধুনীয়া দীপলিপ ছোৱালী এজনী ওলাই কি কৰিলে নদীত গা ধুবলৈ ধৰিলে নদীত গা ধুবলৈ ধৰাত মানে ৰাজকোঁৱৰজনে দেখি ইমানেই ভাল লাগিলে যে তাক সেই ছোৱালীজনীক কি কৰিবলৈ মন গ'ল বিয়া পাতিবলৈ মন যোৱাত কি কৰিলে সি কি কৰিলে একো নোকোৱাকৈ ঘৰলৈ আহি পাকঘৰৰ এনেকুৱা ওপৰত উঠি থাকিল তাৰপিছত মাক দেউতাকে পূৰা বিচাৰি ফুৰিছে ৰাজকোঁৱৰ ল'ৰাটো ক'লৈ গ'ল সি ভাত নাখায় নবৈ উঠি থাকিলে বিচাৰি ক'ত পালে পাকঘৰত ওপৰত সি কি কৰি আছিল বহি আছিল তেতিয়া মাক দেউতাকে সুধিলত ক'লে যে আমুক ৰাজ্যৰ ৰজাৰ ঘৰত এটা ঔটেঙা আছে সেই ঔটেঙাটোৰ লগত মোক বিয়া পাতি দিয়া বুলি ক'লে ঔটেঙাটোৰ লগত বিয়া পতা মাক দেউতাক একদম মানে বিস্মিত হৈ পৰিলে আচৰিত খালে ঔটেঙাটোৰ লগত ল'ৰাটো কিয় বিয়া পাতিব বিচাৰিছে বুলি কিনে তাৰপিছত এই সাধুটো খুব চুটি হয় তাৰপিছত কি কৰিলে সেই কথামতে ল'ৰাটো নোখোৱা আগতনো ঔটেঙাটোৰ লগত বিয়া পাতি দিওঁ বুলি কিনে কি কৰিলে মাক দেউতাকে সেই ৰজা ঘৰলৈ যে এনেকৈ বিয়া পাতিম আমি বুলি কিনে ক'বলৈ মানুহ পঠিয়ালে কিন্তু সৰু ৰাণীজনীয়ে যিজনী মাক সেইজনীয়ে কথাটো শুনি পাই কান্দিবলৈ ধৰিলে মোক আপোনালোকে লাজ পোৱাব বিচাৰিছে নেকি যে কি হয় এটা ঔটেঙাৰ লগত মোৰ যি ঔটেঙাটোৰ লগত কি আপোনাৰ ল'ৰাটো বিয়া কৰিব বিচাৰিছে মোক লাজ দিব বিচাৰিছে নেকি বুলি খুব কান্দিব ধৰিলে তথাপিও সেই কন্দাবোৰ কাণসাৰ নেওচি বিয়া হ'ল সিহঁতৰ ঔটেঙাটোৰ আৰু ল'ৰাটোৰ কেনেকুৱা লাগিব হোমৰ গুৰিত যদি ঔটেঙাটোৱে মানুহটোৱে বহি কিনে বিয়া পাতে ঔটেঙাটোক মালা পিন্ধাই কেনেকুৱা লাগিব ঔটেঙাটো সেনেকৈ পিন্ধাই থ'ব ঔটেঙাটোৱেতো পিন্ধাব নোৱাৰে হয় নাই ফুট চুট সেন্দুৰ দি তেনেকৈয়ে বিয়া পাতিলে তাৰপিছত কি হ'ল আৰু ৰাজকোঁৱৰটোৱে তাৰপিছত বিয়া পতাৰ পিছত একেটা ৰুমতে কি হ'ল থাকিবলৈ লোৱাত কি হ'ল ৰাতি কোঁৱৰে খাবলৈ মাকে যিখিনি ভাত খাবলৈ দিয়ে তাৰ আধা ভাত খাই কিনে আধা ভাত থৈ দিয়ে যেতিয়া ৰাজকোঁৱৰটো টোপনি যোৱাৰ পিছত ঔটেঙাটোৰ পৰা সেই ছোৱালীজনীয়ে ওলাই কিনে সেই ভাতখিনি খাই আকৌ ঔটেঙাটোৰ ভিতৰতে সোমাই শুই থাকে ছোৱালীজনীয়ে মই কৈছিলোঁ নহয় এই সাধুটো তোমালোকক সৰুখিনি নাই কোৱা দেখিয়ে কৈছোঁ তাৰপিছত কি হ'ল সদায় তেনেকৈয়ে বহুত দিন গ'ল কিন্তু সিহঁতৰ ঘৰলৈ কি হ'ল এদিন এজনী মগনীয়া বুঢ়ী আহিল মগনীয়া বুঢ়ী মানে কি জানা নাই তোমালোকে যি আনৰ ঘৰত কি কৰে খুজি মাগি খায় তেনেকুৱা মগনীয়া বুঢ়ী এজনী আহি কিনে কি কৰিলে সেই চাউল দিলে ল'ৰাটোৱে তেতিয়া ল'ৰাটোক ক'লে যে হাতখনত ধৰি ক'লে বোপাইও তুমি যিজনী ছোৱালী কি হয় ঔটেঙাটো মানে ভিতৰত তোমাক যিজনী ছোৱালী থৈছা সেইজনী তোমাক কেনেকৈ তুমি পাবা মই তোমাক বুদ্ধি দিম বুলি ক'লে তেতিয়া কি হ'ল ক'লে তুমি মন মাৰি নাথাকিবা তাৰপিছত ক'লে যে বোপা ঔটেঙাটোৰ ভিতৰত তোমাৰ কুঁৱৰী আছে শোৱনি কোঠাৰ
ভিতৰত একুৰা তুঁহ জুই জ্বলাবা। তুঁহ অথনি কৈছিলোঁ তুঁহ, তুঁহগুৰি ধানৰ পৰা আমি যিখিনি পাওঁ হয় নাই, চাউলখিনি উলিয়াই কিনে ধানৰ বাকলিখিনি যি ছাইড হৈ থাকে সেইখিনিয়ে তুঁহ বুলি কোৱা হয়। তাৰপিছত কি হ'ল, থৈ দিবা। আৰু লগতে তাৰ ওচৰত দৈ, গাখীৰ, আঠিয়া কল ফেনেকি মিহলাই থবা। মানে গাখীৰে দৈয়ে আঠিয়া কল একদম ফেনেকি কিনে কি কৰিব কৈছে, মিহলাই থৈ দিব কৈছে। তাৰপিছত তুমি ৰাতি একদম নাক ঘূৰাই মানে নাক বজাওঁ নাই আমি নবজাওঁ বাৰু, চব বেলেগে বজায় হয় নাই, কিছুমানে বজায়, তেনেকৈ বজাই শুই থাকিবা। যেতিয়া হেৰি কি কয়, ছোৱালীজনীয়ে গম পাব যে তুমি শুলে বুলি ভাবিব হয় নাই, ভাবিব, তেতিয়া ভাত খাবলৈ সি বহি থাকোঁতে তুমি কি কৰিবা, তোমাৰ ওচৰততো ঔটেঙা খোলাটো থাকিব, সেইটো নি কিনে তুমি তুঁহ জুইকুৰাত কি কৰিবা, পুৰি দিবাগৈ। তুমি তুঁহ জুইকুৰাত পুৰি দিয়াৰ লগে লগে ছোৱালীজনী একদম ভাত খাব নোপোৱাতে ঠাচকৈ মাটিত পৰি যাব। তেতিয়া লৰালৰিকৈ তুমি যি বাতিটোত আঠিয়া কল, দৈ, গাখীৰ ফেনেকি থৈছিলা সেইখিনি মূৰত ভোৰণ দিবা। মানে মূৰত সেনেকৈ লেপি দিবা বুলি কৈছে দেই। দিলেহে তাই জ্ঞান পাই উঠিব, মানে সাৰ পাব। বুঢ়ীৰ কথা শুনি কোঁৱৰে আনন্দত ৰং পাই তাক বঁটা দি বিদায় দিলে। আৰু সেইদিনা বুঢ়ীৰ কথা মতে সি কামত লাগিল আৰু ঔকৰিজনী পালে। তাৰপিছত কোঁৱৰৰ মাক বাপেকে পিছদিনা পোৱা এই ঘটনাটো শুনি বোৱাৰীয়েকক দেখি আনন্দত নধৰা হ'ল। আগতেতো ঔটেঙাটো বুলিহে দুখ কৰি আছিলে হয় নাই, এতিয়া ধুনীয়া দীপলিপ ছোৱালী এজনী দেখি কি হ'ল, সিহঁতৰ মনটো আনন্দত নধৰা হ'ল। বিয়নী ৰজা ৰাণীলৈ এই বাতৰি পঠিয়ালত সকলোৰে মনটো ভাল লাগিল আৰু তেওঁলোক মহাপয়োভৰে জীয়েক ঔকৰি আকৌ বিয়া দি দিলে সেই কোঁৱৰজনলৈকে। তাৰপিছত দুয়ো সুখে থাকিবলৈ ল'লে। আমাৰো কাপোৰ কানি লেতেৰা হ'ল, আমিও আহি পেলালোঁ। হ'ব।